ক্ষমা খুজিব লাগিব বিধায়ক দুৰ্গা দাস বৰুৱে। ক্ষমা নুখুজিলে পহুখে দেখাব দুৰ্গা দাস বৰুৱে। বিধায়ক দুৰ্গা দাস বৰুৰ মুখত অসভ্য ভাষা। কিহৰ কাৰণে ক্ষমা খুজিব লাগিব বিধায়ক দুৰ্গা দাস বৰুৱে? শুনক সবিশেষ মন্তব্য। যোৱাকালি আমি হঠাৎ আমাৰ জিপি সুৰক্ষা কমিটিৰ গ্ৰুপত আমাৰ কলাইগাঁও সমষ্টিৰ বিধায়ক মহোদয়ে এখন সভাত ভাষণ ৰাখিছে তেওঁ যে আমাৰ ভেৰভেৰী পঞ্চায়তৰ সভানেত্ৰী মহোদয়াৰ নমনীয়ে আমাৰ ভেৰভেৰী জিপিটো বিটিচিত সামিল কৰিছে। এই কথাটো কিমান যুক্তিসংগত কথা যে এজন জিপিৰ সভানেত্ৰীৰ নমনীয়ে ক'লে যে বিটিচিত অন্তৰ্ভুক্ত কৰিব, এই কথাটো হয়তো আমাৰ ৰাইজে জল পটপট বুজিয়ে পাইছে। গতিকে আৰু সেই সভাত তেখেত এটা মন্তব্য কৰিছে, এটা ভাষা কৈছে যে লঞ্চেছ শব্দটো আচলতে কি, আৰু এখেত কলাইগাঁও সমষ্টিৰ বিধায়ক, এওঁৰ মুখত ইমান অসভ্য ভাষা এটা কৈছে। কিন্তু এই কথাটো লৈ আমি ভেৰভেৰী পঞ্চায়তৰ ৰাইজে লজ্জিত হৈছোঁ, আৰু এই কথাটো ভেৰভেৰী পঞ্চায়তৰ নমিনীক, ভেৰভেৰী পঞ্চায়তৰ সভানেত্ৰী নমিনীক কোৱা নাই, আমাৰ ভেৰভেৰীৰ 5টা গাঁও পঞ্চায়তৰ 5টা গাঁৱৰ ৰাইজকহে কৈছে। গতিকে এই কথাটো তেখেত আমাৰ ভেৰভেৰী জিপিৰ ৰাইজৰ তাত ক্ষমা বিচাৰিব লাগে, নহ'লে আমি ইয়াৰ প্ৰত্যুত্তৰ অহা 26ত আমি ৰাইজে দিম। আৰু এই কথাটো আমি শুনা পাইছোঁ যে দুৰ্গা দাস বড়ো বিধায়কে এওঁ নিজেই বিটিচিত সামিল কৰিছে। এই কথাটো আমি মজিবৰ চাহেব MLA দলগাঁৱৰ এওঁৰ তাত আমি গৈছিলোঁ। যোৱাৰ পিছত এওঁ নিজেই কৈছে যে আমি 3টা MLA, দৰঙৰ 3টা MLA দুৰ্গা দাস বড়ো, মই নিজে, পৰমানন্দ ৰাজবংশীয়ে চহী কৰাৰ পিছতে DCI ইয়াৰ পৰা প্ৰপ'জেলটো পঠাইছে। গতিকে এওঁ নিজেই এই কামটো কৰিছে। এওঁ আকৌ নিজেই উদঙাই দিছে যে ভেৰভেৰী পঞ্চায়তৰ সভানেত্ৰী নমনীয়ে এই কামটো কৰিছে। গতিকে আমি ভেৰভেৰী পঞ্চায়তৰ ৰাইজে এখেতক ক'ব বিচাৰিছোঁ, অনাগত দিনত এই অঞ্চলত এওঁ আহিলে আমি এওঁক পৌষ এটা দিম, এই কথাটো যদি এওঁ ক্ষমা নিবিচাৰে। আৰু যোৱাকালি যিটো এটা সভাত এওঁ যি ভাষণ ৰাখিছে, সেই সভাত 10জনো মানুহ নাই, তাতে সাপৰ খেল দেখুৱাৰ কেম্পাছৰ নিচিনা তেওঁ কেম্পাছৰ নিচিনা তেওঁ ভাষণ দি আছে, ঔষধ বিক্ৰী কৰাৰ নিচিনা। এওঁ পগলাই কুকুৰে কামুৰিছে। গতিকে সেইকাৰণে এওঁ কোন টাইমত কি ক'ব লাগে এওঁ ক'ব পৰা নাই। গতিকে ধিক্কাৰ জনাইছোঁ আমাৰ ভেৰভেৰী পঞ্চায়তৰ নমিনীক যি কথাটো ননচেন্স ভাষাটো কৈছে, এওঁ কিন্তু উঠাই ল'ব লাগে, আৰু নহ'লে আমি এজন ভেৰভেৰী বিল গাঁও পঞ্চায়তৰ 10 নম্বৰ ৱাৰ্ডৰ সদস্যাৰ নমিনী হিচাপে মই দাবী জনাইছোঁ, এই কথাটো বিধায়ক মহোদয়ে উঠাই ল'ব লাগে। এইখিনিয়ে মোৰ কথা।